নমস্কাৰ। আজি মহাশিৱৰাত্ৰি। এনি ভাৰত 24 সংবাদ মাধ্যমৰ যোগেদি সমূহ শ্ৰোতা দৰ্শকবৃন্দ আৰু অসমবাসী ৰাইজলৈ আজি এই পবিত্ৰ দিনটোৰ প্ৰীতি সম্ভাষণ আৰু সেৱা নিবেদন কৰিছোঁ। আজি এই পবিত্ৰ ক্ষণত জয় জয়তে দেৱাদিদেৱ মহাদেৱলৈ আমি শতকোটি প্ৰণাম নিবেদন কৰিছোঁ। ওম শিৱায় বিষ্ণুৰূপায় বিষ্ণুবে শিৱৰূপিণে অনাদি জগদীশায় নম হৰি হৰাত্মনে নমঃ ওম নমস্তভ্যং বিৰূপাক্ষ নমস্তে দিব্যচক্ষুষে নমঃ পিনাকহস্তায় বজ্ৰ হস্তায় বৈ নমঃ। আজি আমাৰ বিষয় হ'ল মহাশিৱৰাত্ৰি তাৎপৰ্য আৰু পৰম্পৰা। এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু আজি শিৱৰাত্ৰি চলি আছে। ইতিমধ্যে প্ৰথম প্ৰহৰৰ পূজা আৰম্ভ হৈ গৈছে। আমি সকলোৱে জানো যে শিৱৰাত্ৰিত চতুৰ্থ প্ৰহৰৰ পূজা অৰ্চনা হয়। ইতিমধ্যে প্ৰথম প্ৰহৰৰ পূজা অৰ্চনা আৰম্ভ হৈ গৈছে। এই শিৱৰাত্ৰিৰ তাৎপৰ্য আৰু পৰম্পৰাৰ ওপৰত আজি আমি কিছু আলোচনা কৰিম। আমি আলোচনা কৰিবৰ বাবে দুগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিতক আজি আমি আমাৰ এই মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। মই আপোনালোকক প্ৰথমতে চিনাকি কৰি দিছোঁ। শ্ৰীযুত সতীশ চন্দ্ৰ শৰ্মা, অৱসৰী শিক্ষা সঞ্চালক তথা বিশিষ্ট সাহিত্যিক, বহুকেইখন গ্ৰন্থৰ প্ৰণেতা আৰু অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি আৰু এগৰাকী বিশিষ্ট সংস্কৃত পণ্ডিত। ছাৰ, আপোনাক আজি এই অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। আমাৰ মাজত উপস্থিত আছে, আমি আমন্ত্ৰণ কৰি আনিছোঁ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা প্ৰখ্যাত জ্যোতিষী আৰু সংস্কৃত পণ্ডিত ডক্টৰ নৃপেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া। ছাৰ, আপোনাকো আজি এই অনুষ্ঠানলৈ আমি আদৰণি জনাইছোঁ। গতিকে আমি ঘৰুৱাভাৱেৰে শিৱৰাত্ৰি তাৎপৰ্য আৰু পৰম্পৰাৰ ওপৰত আমি কিছু কথা বতৰা পাতিম। মই ভাবোঁ আজি আমাৰ শ্ৰোতা দৰ্শকসকলে নিশ্চয় এই আলোচনাৰ পৰা উপকৃত হ'ব। প্ৰথমতে মই শ্ৰীযুত সতীশ শৰ্মা মহোদয়ৰ ওচৰলৈ যাব বিচাৰিছোঁ। সতীশ শৰ্মা ডাঙৰীয়া, শিৱ শব্দৰ অৰ্থ কি? ধন্যবাদ শৰ্মাদেৱ। তস্मै নমঃ পৰম কাৰণ কাৰণায় দীপ্তজ্বলজ্জ্বলিত পিংগললোচনায় নাগেন্দ্ৰ হাৰ কৃতকুণ্ডল ভূষণায় ব্ৰহ্মেন্দ্ৰ বিষ্ণু বৰদায় নমঃ শিৱায়। আজিৰ এই শুভ মহাশিৱৰাত্ৰিত মই দেৱাদিদেৱ মহাদেৱলৈ প্ৰণাম জনাই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছোঁ। শিৱ শব্দটোৰ সাধাৰণভাৱে আমাৰ প্ৰায়োগিক আৰু সাৰ্বজনিক অৰ্থটো হ'ল মংগলময়। শিৱ মানে মংগল। শিৱ শব্দটো এনেকুৱা ধৰণে আহিছে, আপোনাৰ শিৱ মানে ঈশ্বৰ। ঈশাৱাস্যোপনিষদত এটা প্ৰথম মন্ত্ৰটোতে কৈছে, ঈশাৱাস্যম ইদম সৰ্বম যৎকিঞ্চ জগত্যাং জগত তেন ত্যক্তেন ভুঞ্জিতা মা গৃদ্ধ কস্যচিৎ ধনম। এই যে ঈশাৱাস্যম ইদম সৰ্বম কৈছে, এই ঈশটোৱে হ'ল শিৱ। আপুনি শিৱ শব্দটো লক্ষ্য কৰিব, তালব্য স, তাত হস্ৰইকাৰ আৰু উৱব্য এই যে আছে, ইকাৰটো প্ৰথমতেই আছে, সটোৰ আৰম্ভণিতে ইটো বহে, ই তাৰপিছত স। এই অটো গৈ উ হৈছে। ব্যঞ্জন বৰ্ণৰ পিছত থকা কাৰণে অটো তাত যুক্ত নহয়, তাৰ প্ৰয়োজনাৰ্থত সি উ হৈ বহিছে। সেইকাৰণে সি ঈশটোৱে গৈ হৈছে শিৱ। এইটোৱে হ'ল ঈশ্বৰ। আমাৰ কোৱা হয় যে ঈশ্বৰ এজন। এই এজন ঈশ্বৰটো হ'ল এই যে শিৱ। শিৱই ঈশ্বৰ আৰু কৃষ্ণ হ'ল ভগৱান। কৃষ্ণক আমি সাধাৰণতে ঈশ্বৰ নবোলোঁ, কাৰণ ভাগৱতে এইটো কৈছে কৃষ্ণস্তু ভগৱান স্বয়ং।
আৰু ইহ হ'ল বা ঈশ্বৰ হ'ল শিৱ। এই শিৱই জগতৰ আমি যদিও কওঁ যে ব্ৰহ্মা সৃষ্টিৰ নিমিত্তে, বিষ্ণু পালনৰ নিমিত্তে আৰু শিৱ সংহাৰৰ নিমিত্তে, কিন্তু এই সংহাৰ মানে যধে মধে সংহাৰ নহয়, দলিত কৰা সংহাৰ নহয়। এই সংহাৰ মানে যিবিলাক বৰ্জ্য পদাৰ্থবিলাক যেনেকুৱাকৈ উলিয়াই পঠিওৱা হয়, অলাগতিয়াল বস্তুবিলাক উলিয়াই দিয়া হয় সংসাৰৰ পৰা, সেই তেনেকুৱা বস্তুবিলাক শিৱই জগতৰ মংগলৰ কাৰণে সেইবিলাক আঁতৰাই দিয়ে, সংহাৰ কৰে। সেইকাৰণে শিৱ তেওঁ মংগলে কৰে, তেওঁৰ কৰ্মৰ আঁৰত উদ্দেশ্যটো আছে মংগল বিধান। কাৰণ এইটো সনাতন সংস্কৃতিৰ অৰ্থই হৈছে, উদ্দেশ্যই হৈছে সকলোৰে কল্যাণ কৰা, সৰ্বে ভৱন্তু সুখিনঃ, সকলোৰে কল্যাণ কৰাটোৱেই সনাতন ধৰ্মৰ মানে মূল উদ্দেশ্য। আৰু সেইটো শিৱ শব্দই সেই তাৎপৰ্যটোকে বহন কৰিছে। আচ্ছা, ধন্যবাদ ডক্টৰ নৃপেন শৰ্মা ডাঙৰীয়া। মহাশিৱৰাত্ৰি বুলি আমি কওঁ, মহাশিৱৰাত্ৰিৰ অৰ্থ বা তাৰ তাৎপৰ্য কি বুলি আপুনি ভাবে? নমঃ শিৱায় শান্তায় কাৰণত্ৰয় হেতবে নিবেদয়ামি সৎমানম তম গতি পৰমেশ্বৰঃ। শিৱ শব্দইটো মংগলময়। আমাৰ শ্ৰদ্ধেয় শৰ্মাদেৱে কৈয়ে গৈছে, প্ৰত্যেক মানুহৰ ঘৰে ঘৰে মানুহে শিৱ পূজা কৰে। শংকৰদেৱ গুৰুজনাই কৈছে যে যত জীৱ তত শিৱ। প্ৰত্যেক মানুহৰ অন্তৰত থকা যিটো ভগৱানৰ অস্তিত্ব, আত্মা, সেইটোকে আমি শিৱ বুলি কওঁ। গতিকে প্ৰত্যেক জীৱৰ অন্তৰতেই, প্ৰত্যেক প্ৰাণীৰ অন্তৰতেই আত্মাৰূপে যিটো ভগৱানৰ অস্তিত্ব আছে, সেইটোৱে একোটা একোটা শিৱ। তেতিয়াহ'লে সকলো যদি শিৱ হ'ল, শিৱটো পৃথিৱীত কোটি কোটি হ'ব। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হ'ল এই গোটেইবিলাক শিৱ একজন শিৱৰ পৰা প্ৰতিবিম্বিত হৈ ওলাইছে। তেওঁ হ'ল মহাশিৱ। তেওঁ শিৱলিংগ আকৃতিৰ। যিটো সাপলা মানুহ শিৱ আছে সেইটো নহয়। শিৱলিংগ যিটো আছে সেই শিৱলিংগটোৱেই হৈছে মহাশিৱ। ইংৰাজীত সংস্কৃতত যিটো ওম আখৰ আছে, ওম, অ, উ, ম, এই তিনিটা আখৰ। অকাৰ বাসুদেৱস্যাৎ। অ মানে হৈছে বাসুদেৱ মানে বিষ্ণু, উ মহেশ্বৰৌ, আৰু ম ব্ৰহ্মা। অ মানে বিষ্ণু, উ মানে শিৱ, আৰু ম মানে হ'ল ব্ৰহ্মা। আচলতে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি কওঁ, কিন্তু প্ৰথমতে ব্ৰহ্মা নকৈ বিষ্ণু কিয় আহিল? তাৰ তাৎপৰ্যটো হৈছে যে আমি জন্মৰ পৰা যেতিয়ালৈকে আমাৰ জ্ঞান আহিছে, কথা ক'ব পৰা হৈছোঁ, জ্ঞান উপাৰ্জন কৰিছোঁ, তেতিয়াৰ বহুত বছৰ আগতে আমাৰ জন্ম হৈ গৈছে। গতিকে আমি জন্ম কথাটো আমি নাজানো। গতিকে বিষ্ণুৰ ৰাজ্য হ'ল আমাৰ এই চলিত সংসাৰখন। গতিকে বিষ্ণু দল প্ৰথমতে আহিছে। তাৰপিছত উই আৰ ফেচিং টুৱাৰ্ডছ ডেথ, উই আৰ ৰানিং টুৱাৰ্ডছ ডেথ। আমাৰ যাৰ যিমান আয়ুস আছে সেইফালে আমি গৈ আছোঁ। গতিকে ইয়াৰ পিছত আমি শিৱৰ হাতত পৰিম। আৰু শিৱৰ হাতত পৰাৰ তাৰপিছত হৈ যাব কি, আমি মৃত্যুলোকলৈ গমন কৰিলোঁ। তাৰপিছত আমাৰ নতুন জন্ম এটা হ'ব। নতুন জন্মত আমাৰ এই জন্মত পোৱা সুখ দুখ ভাল বেয়া, আমি মানুহ হৈছোঁ, গৰু হৈছোঁ, চৰাই চিৰিকটি, অহা জন্মত মই কি হ'ম সেইটো নিৰ্ভৰ কৰিব এই জন্মৰ মোৰ যিখিনি কৰ্মৰাজি, সুকৰ্ম বা কুকৰ্ম, তাৰ ওপৰত ভিত্তি কৰিয়েই অহা জন্মত মই মানুহ, গৰু, চৰাই চিৰিকটি ইত্যাদি হ'ম। কিন্তু সেইটো কাৰণে মোৰ এই জন্মৰ কৰ্মফলখিনি অহা জন্মত ক'ত কেনেকৈ দিব পাৰি, সেই হিচাপটো শিৱৰ তাত থাকি যায়। সেইটোকে বেদত কৈছে যে দাস উপৰণ সয়ুজা সখায়া সমানে বৃক্ষে পৰিশস্য জাতে তয়োৰণ্য পিপ্পলম সাধু হত্তি অনস্তনন্য অভিশাকসীতি। এজোপা গছত দুটা ডাল, সেই দুটা ডালত দুটা চৰাই বহি থাকে। এটা চৰাই হৈছে সেই গছৰ যিবিলাক ফল লাগে সি খায়, আৰু আনটো চৰাইয়ে সেই গছৰ ফল নাখায়। এই চৰাইটোৱে কি কৰিছে গোটেইখিনি চাই থাকে। এই দুটাকে তাৎপৰ্য দিয়া হৈছে যে আমাৰ শৰীৰটোৰ মাজেৰে এটা চিন আছে। এই চিনটোৰ পৰা ইফালে বাওঁফাল, ইফালে সোঁফাল। কাৰোবাক বস্তু এটা দিলে মই যদি বাওঁখন হাতেৰে দিওঁ এইটো অলপ আপত্তি আছে। একেটা বস্তু যদি সোঁফালে হাতে দিওঁ তেতিয়া কোনো আপত্তি নাই। অৰ্থাৎ আমাৰ জীৱাত্মাটো এই বুকুৰ মাজত থাকে।
প্ৰত্যেকৰ নিজৰ সোঁহাতৰ বুঢ়াঙুলিটোৰ প্ৰথম পাবৰ মান এটা হৃদপিণ্ড ইয়াত কল্পনা কৰা হয়। তাক বেদান্তৰ ভাষাত দহৰাকাশ বুলি কয়। সেইটো এটা পদুম ফুলৰ আকৃতিৰ। তাৰ মাজত এখন পাৰ্টিশ্যন থাকে। পাৰ্টিশ্যনখনৰ বাওঁফালে আমাৰ জীৱাত্মাটো থাকে আৰু সোঁফালে পৰমাত্মাই প্ৰেৰিত দূতজন থাকে। আৰু সেইজনে হৈছে ঈশ্বৰ প্ৰেৰিত দূত, সেইজন হ'ল শিৱ, সেইজনে বিষ্ণু, সেইজনে আত্মা। সেই আত্মাটোৱে কি কৰে, আমাৰ এই জীৱটোৱে সমস্ত জীৱনত কিমান ভাল বা বেয়া কাম কৰিব তাৰ বাংময় চিত্ৰ তেওঁ ধৰি ৰাখে। সেই সকলো বাংময় চিত্ৰ তাত যিটো ধৰি ৰাখিব, তেওঁৰ যেতিয়া মৃত্যু হ'ব, মৃত্যু হোৱাৰ লগে লগে সেই চিত্ৰটো VCR-টো তেওঁ গৈ তৎক্ষণাৎ ভগৱানক দি দিব। যাৰ ভগৱান পৃথিৱীৰ এইজন মানুহ মৰিছে, এইটো তেওঁৰ ভিডিঅ' কেছেট ৰেকৰ্ডাৰ। তেতিয়া সেই মানুহজনৰ আত্মা যেতিয়া তেওঁ লৈ যাবগৈ, গৈ আত্মাটো তাত দিলে আৰু পৃথিৱীৰ মানুহে তেওঁক ভাল পোৱা মানুহবিলাকে তেওঁৰ শৰীৰ পৃথিৱীত জুই জ্বলাই দিব। তেওঁক তেতিয়া ওপৰত ভগৱানে কয়, তুমি চোৱা তোমাৰ সেয়া শৰীৰ, পৃথিৱীলৈ চোৱা তোমাৰ শৰীৰ সেয়া জ্বলাই আছে আৰু তুমি ইয়াতে বহা। সেইটো বুলি এওঁ দিয়া ভিডিঅ' কেছেটখন তাত লগাই দিব। তুমি জন্মৰ পৰা মৃত্যুলৈকে এইবিলাক তুমি ভাল কাম কৰিছা, এইবিলাক তুমি বেয়া কাম কৰিছা। ভাল কামৰ ভাল ফল আৰু বেয়া কামৰ বেয়া ফল তুমি পাবই লাগিব। গতিকে এই কৰ্মফলৰ পৰা মানুহ কেতিয়াও আঁতৰি যাব নোৱাৰে। কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন, গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে। গতিকে আমি যিকোনো কাম কৰিছোঁ সেই ফল আমি পাবই লাগিব। মানুহক যদি বিচাৰ কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে আমি সাধাৰণতে নিজকে দোষমুক্ত কৰি ক'ম। দুজন মানুহৰ কাজিয়া লাগিলে মই সদায় দোষমুক্ত, চব দোষ তেওঁৰে। তেওঁক যেতিয়া সুধিব, তেওঁ একদম পবিত্ৰ, শুদ্ধ, বুদ্ধ, মুক্ত, তেওঁৰ গাত একো দোষ নাই, সমস্ত দোষ মোৰে হয়। কিন্তু মানুহে বিচাৰ কেনেকৈ কৰিব? সেইকাৰণে ভগৱানৰ বিচাৰত সাক্ষীবাদী একো নালাগে। তেওঁ এই কেছেটখনত গোটেই উঠি আছে, এইবিলাক ভাল কাম কৰিছে, বেয়া কাম কৰিছে, গতিকে তাৰ ফল তেওঁ পাবই। কিন্তু মহাশিৱৰাত্ৰি আমি কিয় পালন কৰোঁ, তাৰ অৰ্থটো কি? এই হ'ল প্ৰত্যেকৰ অন্তৰত থকা এইটো হ'ল শিৱ। মহাশিৱ হ'ল এই গোটেইবিলাকৰ যিটো কালেক্টিভলি অৰিজিনেল শিৱ, সেইটো হ'ল মহাশিৱ। সেইটোৱে মহাশিৱ। শিৱলিংগ এটা, তাততো হাত ভৰি একো নাই, এইটো কেনেকৈ হৈ যায়? তাত এটা পাৱাৰটো তাত সোমাই আছে। প্ৰত্যেক মানুহৰ অন্তৰত যেনে থাকে সেইটো হ'ল মহাশিৱ। মানে পৃথিৱীত যিমান জীৱ আছে, সেই জীৱৰ যিটো আন্তৰিক শক্তি, পাৱাৰ, সেই পাৱাৰটোৱে শিৱলিংগ ৰূপে সেইটো তাত থাকে। আৰু কপালৰ এইখিনিতে তেওঁৰ অস্তিত্ব বুলি ধৰি লোৱা হয়। শিৱ শব্দটো লিখোঁতে আমাৰ ছাৰে কৈ গৈছে, ই হ ব। অলপ ভালকৈ যদি উচ্চাৰণ কৰা হয়, আচলতে ইটো আমি প্ৰথমতেই লিখি দিওঁ, ইকাৰটো। গতিকে ই হ'ব, ই মানে এই শৰীৰটো, হ'ব মানে ডেড বডি। আমাৰ এই প্ৰত্যেক শৰীৰেই একদিন ডেড বডি নিশ্চয় হ'ব, সেই শব্দটো ই বুজাই দিছে। আৰু শিৱ শব্দটো মংগলময় অৰ্থ হৈছে। বেদত শিৱ শব্দৰ উল্লেখ নাই, তাত ৰুদ্ৰ বুলি আছে। পিছৰ সময়ত কি হ'ল, যেতিয়া ৰুদ্ৰ এটা ৰূপ নহয় নেকি? ৰুদ্ৰ এটা ৰূপ হয়, সেইটো ভয়ানক হয়। ৰুদ্ৰটো ভয়ানক হয়। শিৱৰ তেওঁ মানে কি যিমান নাম আছে প্ৰতিটো এটা ৰূপ, তাৰমানে প্ৰত্যেকটা একোটা ৰূপ। ৰুদ্ৰ ৰূপটো কেতিয়া ধাৰণ কৰিছিল? ৰুদ্ৰৰ যিটো সংহাৰ মূৰ্তি, যেতিয়া মানুহ সংহাৰ কৰিব লগা হয়, যেটা সংহাৰ কৰিব লাগে, একে ডাঙৰ দৈত্য দানৱ যিবিলাকে বহুত দিন ধৰি পৃথিৱীত মানে প্ৰলয় সৃষ্টি কৰি আছে, তেওঁক দমন কৰিবৰ কাৰণে তেওঁ ৰুদ্ৰ ৰূপ ধাৰণ কৰে। মই মাজতে এষাৰ কথা কৈ দিছোঁ। এই যিটো মহাশিৱৰাত্ৰিৰ কথা ক'লে, এই দিনটো আমি উৎসৱটো কি কাৰণে পালন কৰোঁ, মহাশিৱৰাত্ৰি হিচাপে, তাৰ লজিকটো কি আছে? কিছুমান কাহিনী আছে ইয়াত। হয়, এই কথাটোৰ ক্ষেত্ৰত হয়, এনেই সাধাৰণতে আমাৰ প্ৰতি মাহতেই একোটা কৃষ্ণ চতুৰ্দশী হয়। হয়, এই প্ৰতি মাহৰ কৃষ্ণ চতুৰ্দশীটোৱেই মানে শিৱ পূজাৰ কাৰণে প্ৰশস্ত হয়। সেইটো শিৱ পূজা। আৰু বছৰটোত গৈ পেলাই, বছৰটোৰ এই ফাগুন মাহত বা কেতিয়াবা চ'ত মাহতো পৰে, এই যিটো কৃষ্ণ চতুৰ্দশী, সেইটোত হৈ গৈ মহাশিৱৰাত্ৰি হয়। গোটেইখিনি লগ লাগি গৈ পেলাই আমি প্ৰতি মাহত পূজাটো নকৰি আমি বছৰৰ শেষত পূজাটো কৰোঁ। তেতিয়া সি গৈ পেলাই সি মহাশিৱৰাত্ৰিত পৰে। এইকাৰণে কোৱা হৈছে যে এই দিনটোত কিয় কৰোঁ, যে এটা পৌৰাণিক কাহিনী মতে যে এই দিনটোতে, এই তিথিটোতে মানে মহাদেৱ আৰু পাৰ্বতীৰ মিলন হৈছিল।
অৰ্থাৎ তেওঁলোকৰ বিবাহ হৈছিল আজিৰ দিনটোতে আৰু এই বিবাহ উৎসৱটো পালন কৰাৰ অৰ্থে তেওঁৰ গণবিলাকে আৰু অনুচৰবিলাকে এই হেৰিটো পালন কৰিছিল মানে মহাফূৰ্তি কৰিছিল সেইকাৰণে এই মহোৎসৱ হৈ পৰিছিলগৈ সেইকাৰণে এইটো মহাশিৱৰাত্ৰি বুলি কোৱা হৈছে দ্বিতীয় এটা কথা কোৱা হয় যে কাহিনী আছে যে শিৱ যেতিয়া দক্ষই যেতিয়া যজ্ঞ পাতিলে জোঁৱায়েক শিৱক যেতিয়া নিমন্ত্ৰণ নিদিলে মানে সতীয়ে তেতিয়া তেওঁ সতীৰ ৰূপত আছে তেতিয়া পাৰ্বতী নহয় সতীয়ে মানে তেওঁ এই কথাটোত অপমানিত হৈ তেওঁ নিজে গুচি গ'ল কিয় নামাতিব এখেতক কিয় নামাতিব যজ্ঞলৈ গতিকে গৈ তেওঁ তাত অপমানিত হৈ তেওঁ দেহত্যাগ কৰিবলগীয়া অৱস্থা হ'ল আৰু মহাদেৱে এই খবৰটো যেতিয়া পাই পেলাই তেওঁ মানে সতীক গৈ কান্ধত লৈ তেওঁ একেবাৰে বলিয়াৰ দৰে ঘূৰি ফুৰিবলৈ ধৰিলে বিশ্বব্ৰহ্মাণ্ড সেই ৰূপটো কি ৰূপ বুলি কয় শিৱৰ কৈ আছোঁ এইটো মানে ঘূৰি ফুৰাত তেতিয়া দেখিলে যে বিশ্বত মানে তোলপাৰ লাগি গ'ল গতিকে একো উপায় নাপায় বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰই দি এই সতীৰ দেহটোক মানে খণ্ড বিখণ্ড কৰি 51টা খণ্ড সেইকাৰণে 51খন পীঠৰ শক্তিপীঠৰ আমাৰ সৃষ্টি হ'ল তাৰপিছতো কিন্তু শিৱ শান্ত হোৱা নাই তেওঁৰ শৰীৰৰ পৰা কান্ধৰ পৰা এই ভাৰতো যোৱাৰ পিছতো তেওঁ শান্ত নহয় তেওঁ মানে হেৰি কৰি থাকিবলৈ ধৰিলে তেওঁ একেবাৰে উদণ্ড নৃত্য কৰিবলৈ ধৰিলে সেইটো ৰুদ্ৰ ৰূপ তেওঁ খঙৰ ক্ৰোধৰ হেৰিত তেওঁ মানে সেইটো মানে একেবাৰে হেৰি নৃত্যত তেওঁ ব্যস্ত হৈ গ'ল তেওঁ কোনেও তেতিয়া শান্ত কৰিব নোৱাৰিলে ভক্তবিলাকে একান্ত ভক্তিৰ দ্বাৰাই তেওঁৰ অনুচৰ গণ আদি ভক্তসকলে একান্ত ভক্তিৰে তেওঁক প্ৰাৰ্থনা কৰি 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 বহুত দেৰিৰ মূৰত কষ্টমূৰক তেওঁক তুষ্ট কৰিলে তেওঁ যেতিয়া নিজ স্বৰূপলৈ আহি গ'ল তেতিয়া সকলোৰে মনত এটা আনন্দ হ'ল আৰু সকলোৱে লগ লাগি এই উৎসৱটো পালন কৰিলে সেই দিনটো মহাশিৱৰাত্ৰি বুলি কোৱা হৈছে এইবিলাক কাহিনী পুৰাণ আদি স্কন্দ পুৰাণ লিংগ পুৰাণ শিৱ পুৰাণ আদিত থকা মিশ্ৰিত কাহিনী এইবিলাক গতিকে এই মহাশিৱৰাত্ৰিৰ আঁৰত প্ৰধানতঃ এই দুটা কথাই প্ৰযোজ্য হৈ আছে আৰু অন্যান্য এইবিলাকতো কিছুমান কাহিনী আছে কিন্তু এই দুটা মই মুখ্য বুলি ভাবোঁ তাৰ বিশেষকৈ শিৱ আৰু পাৰ্বতীৰ বিবাহৰ লগত জড়িত যিটো কথা সেইটোৱে মহাশিৱৰাত্ৰিৰ মূল কথা আচ্ছা এই পাৰ্বতীক সতীক যেতিয়া খণ্ড খণ্ডকৈ 51 খণ্ডত বিষ্ণু সুদৰ্শন চক্ৰৰে খণ্ড বিখণ্ড কটাৰ পিছত শিৱৰ যিটো নৃত্য কৰি যিটো সেইটোকে তাণ্ডৱ নৃত্য কৰে নেকি সেইটোৱে তাণ্ডৱ নৃত্য হয় আচ্ছা সেই তাণ্ডৱ নৃত্যটোৱে কিন্তু সিও এটা সৃষ্টিৰ কাৰক যদিও সি মংগলময় বুলি কৈছোঁ নহয় যে সকলো কথাই মংগলময় তেওঁৰ এই শিৱ নৃত্যটো যিটো হেৰি নৃত্য হ'ল তাণ্ডৱ নৃত্য এই তাণ্ডৱ নৃত্যৰ পৰাই আমাৰ পাণিনিৰ ব্যাকৰণখনৰ সৃষ্টি হ'ল আমাৰ যিটো ব্যাকৰণ এই ব্যাকৰণটো এই যিটো তাণ্ডৱ তেওঁ যেতিয়া ননাদ ডংকাং নৱপঞ্চবাৰম তেওঁ মানে 45 বাৰ নৱপঞ্চ 45 বাৰ এনেকৈ ডম্বৰটো বজাই দিলে এই নৃত্যৰ পিছত এই বজাই দিয়াত তাতে 45টা আখৰৰ সৃষ্টি হৈছে এনেকৈ এই যে আমাৰ এইটো বৰ্ণৰ সৃষ্টি হৈছে তেতিয়া ডম্বৰটো 45 বাৰ বজাই দিছিলে নৱপঞ্চবাৰং 9 5 গুণ 45 এইটো তাৰ কাহিনী এইটো লজিক এটা বিজ্ঞানসন্মত এইটো কথা তাৰ পৰা এই বৰ্ণ শব্দৰ সৃষ্টি হৈছে বৰ্ণৰ সৃষ্টি হৈছে তাৰমানে বৰ্ণ আদিৰ সৃষ্টিৰো মূল কাৰকটো হ'ল কাৰণ হ'ল মহাদেৱ সেইকাৰণেই তেওঁ মহাদেৱ হয় গুৰুত্বপূৰ্ণ দেৱাদিদেৱ মহাদেৱ গুৰুত্বপূৰ্ণ কথা এই চতুৰ্দশী তিথিটোত সাধাৰণতে আমাৰ ভক্তসকলে উপবাসে থাকে উপবাসে থকাৰ বিজ্ঞানসন্মত হেৰি কি আছে মানে কিয় উপবাসে থাকিব লাগে কিয় উপবাসে থাকিলে মানুহৰ শৰীৰৰ কি লাভালাভ হয় বা থাকিলে কিবা উপবাসে থাকিলে কি লাভালাভ হয় সেইটো প্ৰশ্ন আপুনি আচলতে এজন ডাক্তৰক কৰিলে বেছি ভালকৈ ক'ব নহয় আপোনালোক এতিয়া আমি এতিয়া মই কওঁ যে উপবাসটো এটা বৈজ্ঞানিক কথা হয় ডাক্তৰসকলেও কৈছে আৰু এই কথাটোকে লৈ গৈ আমাৰ মহাত্মা গান্ধীয়ে উপবাসটোক এটা হেৰি ৰূপ দি পেলাইছিলে বেলেগ ৰূপ দি পেলাইছিলে
তেওঁ কোৱাই নহয়, মানে চিকিৎসা শাস্ত্ৰও কৈছে, আমাৰ অথৰ্ববেদতো কৈছে, আৰু আমিও আমাৰ হেৰিবিলাকেও শাস্ত্ৰীয় হেৰিবিলাকেও কৈছে যে ব্ৰত কৰিব লাগে। হয়, ব্ৰতটো কি? ব্ৰত হ'ল উপবাস আৰু ভক্তিৰ সন্মিশ্ৰিত এটা পৰিৱেশ, এটা পদ্ধতি। হয়, তাত ভক্তি থাকিব আৰু উপবাস থাকিব। হয়, উপবাসটো হ'ল শৰীৰৰ সকলোবিলাক ৰোগ, হয়, সকলোবিলাক মানে জীৱাণু যিবিলাক আছে, এইবিলাক বেয়াবিলাক নষ্ট কৰিবৰ কাৰণে একমাত্ৰ মহৌষধ হৈছে উপবাস। আপুনি যদি পেটৰ গণ্ডগোল হৈছে, আপোনাৰ যদি শৰীৰৰ কিবা গণ্ডগোল হৈছে, আপুনি এদিন উপবাস দিয়ক। সেইকাৰণে আমাৰ এই যে সনাতনী শাস্ত্ৰবিলাকে ব্ৰত উপবাসৰ যিটো পদ্ধতি শিকাইছে, ইয়াৰ অৰ্থই হ'ল সেইটো যে আপুনি দেখিব আমাৰ ইয়াৰ বৈজ্ঞানিক অৰ্থ আছে। একাদশীত উপবাসহে থাকিব লাগে, পূৰ্ণিমাত থাকিব লাগে, অমাৱস্যাত থাকিব লাগে। কিয়? এইকেইটা তিথিত সাগৰত মানে জোৱাৰ ভাটা উঠে। বৈজ্ঞানিকে কৈছে জোৱাৰ ভাটা উঠে। জোৱাৰ ভাটা যেতিয়া সাগৰত উঠে, তেতিয়া মানুহৰ খাদ্য বস্তু হজম নহয়। খাদ্য বস্তু পানীৰ পৰিমাণ বেছি হ'লে এইটো হজম নহয়। আমাৰ গোটেই বিশ্ব প্ৰকৃতিৰ লগত আমাৰ শৰীৰটোৰ সম্পৰ্ক আছে। সেইকাৰণে সেইবিলাকৰ লগতো সম্পৰ্ক আছে, প্ৰকৃতিৰ ক্ৰিয়াকাণ্ডবিলাকৰ লগত। সূৰ্যৰ উদয় অস্তৰ লগত, চন্দ্ৰৰ উদয় অস্তৰ লগত, এইবিলাকৰ লগত আমাৰ সম্পৰ্ক আছে শৰীৰৰ। গতিকে সেই হজম নহয়। হজম নহ'লেতো আমি তেতিয়াও যদি খাই দিওঁ, শাৰীৰিকভাৱে আমাৰ বিপত্তি ঘটে। সেইকাৰণে আমাৰ এতিয়া আমিতো এইবিলাক আমাৰ মানুহে এতিয়া একো আমি নামানো। আমি একাদশীটো মাছ মাংস খাওঁ, ভাতটো বেলেগেই কথা, আঁউসীটো খাওঁ, পূৰ্ণিমাটো খাওঁ, আকৌ আমাৰ তিথিৰ কোনো ছেদ ভেদ নাই। কিন্তু সেইকাৰণে আমাৰ শাৰীৰিক সুস্থতাটো কমি গৈছে, শাৰীৰিক অসুস্থতাটো বাঢ়ি গৈছে। এইটোৱে হ'ল আপোনাৰ উপবাসৰ কথা, বৈজ্ঞানিক ফলাফল, লাভালাভ। আৰু এইটো উপবাসে থাকিলে, অৰ্থাৎ সেই ব্ৰতটো পালন কৰিলে আমাৰ শাৰীৰিকভাৱে আমি সুস্থ হৈ থাকিব। শৰীৰৰ মাধ্যম খলু ধৰ্ম সাধনম কৈছে যে শৰীৰটো যদি ভালে নাথাকে কি ধৰ্ম কৰিবা, কি কৰ্ম কৰিবা? ধৰ্ম মানে কৰ্ম। কৰ্ম কৰিব লাগিলে তোমাৰ শৰীৰটো প্ৰথম শৰীৰৰ মাধ্যম, শৰীৰটো প্ৰথমে ভালে ৰাখিব লাগিব। আৰু শৰীৰ ভালে মন ভাল। শৰীৰটো যেতিয়া ভালে থাকিব, তেতিয়া মনটো ভালে থাকিব। আৰু মন যেতিয়া ভালে থাকিব, সকলো কৰ্মত আগ্ৰহ আহিব, ভক্তি আহিব, শ্ৰদ্ধা আহিব, আৰু কৰ্মৰ সুফল লাভ কৰিব পাৰিব। গতিকে উপবাসটো আমাৰ জীৱনত বৰ প্ৰয়োজনীয়। আমি উপবাস কেতিয়া কেতিয়া খাটিব লাগে? একাদশী, অমাৱস্যা, পূৰ্ণিমা। দুটা একাদশী, পূৰ্ণিমা আৰু অমাৱস্যা। আজি ত্ৰয়োদশী, আজি চতুৰ্দশী। না, আজিতো আৰু বিশেষ, আজি শিৱৰাত্ৰি। সেইবিলাক বিশেষ বিশেষ দিনবিলাকত আকৌ ব্ৰত থাকে। আৰু ব্ৰতৰ মানে প্ৰথম চৰ্তটোৱে হ'ল উপবাস। ধন্যবাদ ডক্টৰ নৃপেন শৰ্মা ছাৰ। আমাৰ শিৱৰাত্ৰিত ভক্তসকলে বিভিন্ন নীতি নিয়ম পালন কৰে। আপোনালোকেতো এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত, নীতি নিয়ম সম্বন্ধে শাস্ত্ৰই কি কয়? নীতি নিয়মটো আমাৰ ছাৰে কৈছেই। নীতি নিয়ম কথা হ'ল আমি যে একদিন উপবাস দিব লাগে। উপবাস দিয়া মানে আমাৰ পেটটোক অলপমান ৰেষ্ট দিয়া, জিৰণি দিয়া। সদায় সদায় খাই থকাতকৈ একদিন যদি নাখায়, সেই অন্তত এই ছিষ্টেমটো অকণমান ৰেষ্ট পাই যায়। আমি গোটেইটো অহৰ্নিশে কাম কৰি থাকিব নোৱাৰোঁ। আমাৰ শৰীৰটোকো অলপমান ৰেষ্ট লাগে, মগজটোকো ৰেষ্ট লাগে। কিন্তু আমাৰ যিটো ডাইজেষ্টিভ ছিষ্টেম, হজম কৰাৰ যিটো শক্তি, তাকোতো অলপমান ৰেষ্ট লাগে। গতিকে একদিন যদি নাখাওঁ, সি বহুত বেছি মানে শৰীৰটোক মানে অৱকাশ দিয়ে। আৰু এনেও ডাক্তৰসকলেও কয় যে আপোনাৰ যিমানখিনি খাদ্যৰ প্ৰয়োজন, তাতকৈ আপুনি 80%হে খাব, 20% খোৱাৰ কাৰণে জাগা আপুনি এৰি দিব, যাতে সেই গোটেইখিনি ভালকৈ তাত সহজে হজম হৈ যাব পাৰে। আৰু নীতি নিয়মটোৰ কথা এইটোৱেই, যেতিয়া মই আজি লঘোণে আছোঁ, আজি মোৰ অমুক তিথি আছে, যদি মই একো নাখাওঁ, তই অমুকটো বস্তু খোৱা, তুমি নাখাওঁ, আজি মোৰ অমুক তিথি আছে। প্ৰত্যেক মুহূৰ্ততেই আপোনাৰ মনত সেই চিন্তাটো আহি যাব যে আজি মই অমুক কাৰণে নাখাওঁ। অৰ্থাৎ সেই দেৱতাৰ কাৰণে বা সেই তিথিৰ কাৰণে বা সেই উদ্দেশ্যটো প্ৰতি মুহূৰ্ততে মোৰ মনত জাগি উঠিব। সেই যদি আমি সদায় খাই থাকোঁ, কিবা কৰি থাকোঁ, তেতিয়াহ'লে সেই ভাৱটো নাথাকিব নহয়।
প্ৰত্যেক মুহূৰ্ততে যেতিয়া সেই ভাৱটো মই যে অমুক নাখাওঁ, আজি মই লঘোণে আছোঁ, অমুক নাখাওঁ তমুক নাখাওঁ, তাৰ পৰা অৰ্থটো হ'ল প্ৰত্যেক মুহূৰ্তে মই কি কাৰণে নাখাওঁ, যে অমুক ব্ৰত আছে আজি মোৰ। গতিকে সেই উদ্দেশ্যটোৰ কাৰণে মোৰ মনটো তাত লাগি যাব। এইটো হ'ল যোগ। আমাৰ জীৱাত্মা আৰু পৰমাত্মাৰ যিটো সংযোগ, সেই সংযোগটো সেইটোৰ কাৰণে গুচি যায়। যদি নৰ্মেল লাইফৰ দ্বাৰা সদায় একে বস্তু খাই থাকোঁ, কাম কৰি থাকোঁ, তেতিয়াহ'লে মই সিদিনা বিশেষত্ব একো নাথাকিল। কিন্তু এই নীতি নিয়মবিলাক যে আমি পালন কৰিব লাগে শিৱৰাত্ৰিত, ধৰক আমি 4 পোহৰ আমি সাধাৰণতে 4 পোহৰ আমি পূজা কৰোঁ, নহয় জানো? 4 পোহৰ মানে হোল নাইট। আচ্ছা, এই 4 পোহৰ কি কাৰণে কৰিব লাগে? 1 পোহৰ কৰিলে নহয় নেকি? সেইটো হয়। এইটো ধৰক আপুনি যিমানখিনি ভাত খাব লাগে দিনটোত, একবাৰত দিলে আপুনি খাব পাৰিব জানো? নোৱাৰে নহয়। কিন্তু দিনটোত 2বাৰ 3বাৰত সেইখিনি খাই শেষ কৰিব পাৰে। তাৰ এটা তাৎপৰ্য আছে কি, এজন চিকাৰীয়ে এই শিৱ চতুৰ্দশীৰ দিনাখন সেই অৰণ্যৰ মাজত চিকাৰ কৰিবলৈ গুচি গ'ল। চিকাৰ কৰিবলৈ যাওঁতে তাৰ গধূলি হ'ল। যেতিয়া গধূলি হ'ল, সেইটো আৰু ঘূৰি আহিব নোৱাৰে। এতিয়া এজোপা গছৰ সি ওপৰলৈ উঠি গ'ল। উঠি গৈ ভাবিছোঁ যে সি ৰাতিটো আজি তাতেই থাকিব। তলত নামি আহিলেতো বাঘ ভালুক সাপ চাপ কিবা কিবি ওলাব পাৰে। সেই গছজোপা আছিল আচলতে বেলগছ। সেই বেলগছৰ তলতে শিৱ থাকে বুলি এটা ধৰি লোৱা হয়। গতিকে সি তাতে থাকি সিটো টোপনিও যাব নোৱাৰে। বেলৰ কাঁইট আছে আৰু কিবা আছে, সি যদি টোপনি যায় পৰি যায় তলত, গতিকে টোপনি যাব নোৱাৰে। গতিকে মানে সি মানে ভগৱানক ভাবি আছে, মই আজি ৰাতিটো পুৱালে হয়। এনেকৈ লটপট কৰি থাকোঁতে গছৰ পাত মানে শিৱৰ মানে বেলগছৰ পাত এই তলত থকা শিৱৰ গাত পৰি আছে। সেই 4 পোহৰত তাৰমানে প্ৰত্যেকবাৰতে একোটা একোটা শিৱৰ গাত মানে পাত পৰিছে। পৰি থাকোঁতে তাৰপিছত যেতিয়া পোহৰ হৈ গ'ল তেতিয়া গ'ল। এই কথাটোকে সেই 4 প্ৰহৰত সিদিনাৰ দিনটো আছিল আজিৰ দিনটো। সিদিনাৰ দিনটো হ'ল আজিৰ দিনটো, শিৱ চতুৰ্দশীৰ দিনটো। মানে বেলপাত ওপৰত সি বেলগছতে আছিল। বেলগছত মানে কি ৰাতি টোপনিতে আলে জালে কৰি থাকি পাতবিলাক নিজে নিজে ছিঙি তেওঁ কটা পাত ছিঙি এনেই পেলাই দি আছে আৰু আমনি লাগি আছে গছত উঠি থাকি, কি কৰিব, এনেকে পাত এটা ছিঙিছে তললৈ পেলাই দিছে। আৰু কিছু সময় থাকি এনেকুৱাকে হাতখন মানুহৰ এনেই নাথাকেতো, কিবা এটা হ'লেও কৰি থাকে। সি সেইটোকে কৰি আছিল। সেই দিনটো আজিৰ দিনটো আছিল। সেইকাৰণে শিৱক আঁচু তৌচ বুলি কোৱা হয়। আঁচু মানে সোনকালে, তৌচ মানে সন্তুষ্ট হয়। বিষ্ণু ইমান সোনকালে সন্তুষ্ট নহয়, কিন্তু শিৱ ইমান সোনকালে সন্তুষ্ট হয়। পৃথিৱীত গোটেই পৃথিৱী ভিত্তিক ধৰিলে শিৱৰ মন্দিৰ যিমান আছে, বিষ্ণু মন্দিৰ তাতকৈ বহুত কম আছে। তাৰ তাৎপৰ্যটো হ'ল, বিষ্ণুক যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব, বিষ্ণুৱে ভাবি চিন্তি চাব আপোনাৰ প্ৰাৰ্থনাটো গ্ৰহণ কৰা উচিত নে অনুচিত। আপোনাৰ যিটো প্ৰাৰ্থনা সেইটো আপোনাক দিলে আপোনাৰ লাভ হ'ব নে বেয়া হ'ব নে পিছত ক্ষতি হ'ব, সেইটো ভাবি চিন্তি যদি দিয়া উচিত বিষ্ণুৱে দিব, যদি দিয়া অনুচিত তেতিয়াহ'লে বিষ্ণুৱে সেই প্ৰাৰ্থনাটো নিদিয়ে। কিন্তু শিৱক যেতিয়া প্ৰাৰ্থনা কৰিব, এইটো দিয়ে, তেওঁ তোমাৰ যি হয় হ'ব, মই সেইটো নহ'ব, তুমি খুজিছা মই দি দিম। সেইবুলি শিৱক প্ৰাৰ্থনা কৰিলে মানুহে তৎক্ষণাত তেওঁৰ মনৰ কামনা সিদ্ধি হয়। সেইটো কৰি এইটো ভস্মাসুৰৰ লগত ছাৰে কৈছে ভস্মাসুৰ। ভস্মাসুৰক শিৱে তাৰমানে ভস্মাসুৰে শিৱক প্ৰাৰ্থনা কৰিলে। শিৱ আহিল, কোৱা তোমাক কি বল লাগে, যে মই যেন যাৰ মূৰত হাত দিওঁ সিয়েই মৰে, তথাস্তু। ৰবা সি ভস্মাসুৰ আগবাঢ়ি গ'ল, শিৱৰ মূৰতে হাত দিব। পৰীক্ষা কৰি চাওঁ মৰে না নমৰে, তোমাৰ কথাটো হয় না নহয়। গতিকে শিৱৰ মূৰত হাত দিলে শিৱটো মৰিব লাগিব, তেওঁ দিয়া বৰ এতিয়া। গতিকে এইটো কিয় নোহোৱা বুলিতো কৰিব নোৱাৰে। গতিকে শিৱ দৌৰিলে বিষ্ণুৰ ওচৰলৈ। শিৱ দৌৰিছে আগে আগে, পিছে পিছে ভস্মাসুৰো দৌৰি আছে। দৌৰি গৈ যেতিয়া বিষ্ণুৰ ওচৰ পালেগে, প্ৰভু কি হ'ল, কি শিৱ তুমি কিয় দৌৰি আছা? পিছত সেইগিলা হইব, মোক আগতে ৰক্ষা কৰা, সেই ভস্মাসুৰে মোক মাৰিবলৈ আহিছে। কি হ'ল, যে মই তাক বৰ দিছিলোঁ যে সি যাৰ মূৰতে হাত দিব সিয়ে মৰিব, সি এতিয়া মোৰ মূৰতে হাত দি মোক প্ৰমাণ চাব আহিছে। ৰাম, সেইটো যা তুমি ভিতৰত সোমাই যাওঁ, মই চাম যাওঁ। সেইটো বুলি বিষ্ণু ওলাই আহিল, ভস্মাসুৰ কি তোমাৰ বৰ ভাগৰ লাগিছে? অলপ ভাগৰ লাগিছেতো। নহয়, বহুত ভাগৰ লাগিছে তোমাৰ, কিমান দূৰৰ পৰা এনেকৈ আহিছা, কি হৈছে তোমাৰ? মই এনেকৈ শিৱক প্ৰাৰ্থনা কৰিছোঁ, শিৱ মোক বৰ দিছে যে মই যাৰে মূৰত হাত দিওঁ সিয়ে যাতে মৰে। তেওঁ বৰ দিছে, এতিয়া মই প্ৰমাণটো চাব লাগিল। শিৱৰ মোৰ হাত দিব খুজিছোঁ, শিৱটো নাই। ৰাম, তোমাৰ এখনিও বুদ্ধি নাই, এখনি কৰিব নোৱাৰা। শিৱক কিয় দৌৰি যদি ইমান ভাগৰ লাগিছে? তুমি এই নিজৰ মূৰটো ওচৰতে আছে দেখোন, নিজৰ মূৰটোতে হাত দি চোৱাচোন। হয়তো দেখোন। সি যেতিয়া ভস্মাসুৰে নিজৰ মূৰতে হাতটো দিলে, যাৰে মূৰত হাত দিয়ে সিয়ে মৰিব না, গতিকে সিয়ে মৰি থাকিছে। গতিকে সেইকাৰণে এইটো হ'ল ভস্মাসুৰ। শিৱে এইটো কেতিয়াও নাভাবে
এহাল প্ৰেমিক প্ৰেমিকা ইমান বছৰ প্ৰেম কৰি আছে শিৱৰ ওচৰত যদি যায় হয় তথাস্তু হ'ব বিয়া হোৱাৰ পিছত কিজানি সিহঁতৰ এটাৰ প্ৰিমেচিয়ৰ ডেথ আছে ল'ৰা ছোৱালী নহয় বা কাৰোবাৰ বেমাৰ আছে বা অলপ পিছতে কিবা কাজিয়া লাগি সিহঁতৰ বেলেগ হ'বলগীয়া আছে এইটো শিৱই নাভাবে তথাস্তু হৈ যাব বিষ্ণুই কিন্তু ভাবিব ইহঁতৰ এটাৰ প্ৰিমেচিয়ৰ ডেথ আছে সোনকালে মৰিব বা সন্তান নহয় বা কিবা বা বেমাৰ আছে সেইটো যদি দেখে বিষ্ণুই দেখি এইটো মই দিয়া অনুচিত যিটো কৰা অনুচিত বিষ্ণুই সেইটো নকৰে আৰু শিৱয়ে একো নাভাবে যাই যি প্ৰাৰ্থনা কৰে তাক সেইটো দি দিব সেইকাৰণে শিৱ হ'ল আশুতোষ আচ্ছা শিৱ পূজাত কেতেকী ফুল লাগে বা কেতেকী ফুলৰ পাত লাগে তেনেকুৱা এটা কিবা লজিক এটা আছে নেকি কিবা কেতেকী নাই আপুনি জানে নেকি কিবা সেই সম্বন্ধে কেতেকী ফুল উদ্দেশ নাই কিছুমান লৌকিক কাহিনী প্ৰচলিত হৈ থাকে সেইটো সকলোবিলাকৰ নাই হেৰিটো মান্যতা দিব নোৱাৰি নাই তেনেকুৱা কাহিনী এটা আছে মোৰ গোটেই কাহিনীটো মনত নাই কিন্তু যে কেৱল শিৱৰাত্ৰিৰ দিনাহে কেতেকী ফুল শিৱৰ পূজাত ফুলটো লাগে এনেকুৱা কাহিনী এটা আছে কিন্তু কাহিনীটো সৰ্বজন মান্য নহয় আছে কিন্তু কাহিনী এটা আছে কিন্তু সৰ্বজন গৃহীত নহয় ঠিক আছে দাদা সময় ডাঙৰ আপুনি এটা কথা কওকচোন এই আমাৰ শিৱৰ ডিঙিটো হ'ল নীলা যাৰ কাৰণে তাৰ নাম নীলকণ্ঠ নহয় জানো দেৱতাৰ অসুৰসকলক লৈ সাগৰ মন্থন কৰোঁতে যিটো হলাহল বিষৰ সৃষ্টি হৈছিল সেই সম্বন্ধে আপুনি অকণমান আমাৰ দৰ্শকসকলক কওকচোন নহয় এইটোতো বিশেষ ক'বলগীয়া একো নাই সমুদ্ৰ মন্থন যেতিয়া হ'ল মানে দেৱতা আৰু অসুৰসকলে লগ লাগি সমুদ্ৰ মন্থন কৰিলে তাৰপিছত এই মন্থনৰ ফলত সৃষ্টি হয় সদায় মন্থন শব্দটোৰ লগত সৃষ্টিটো জড়িত আছে য'তে মন্থন আছে তাতে সৃষ্টি আছে সমুদ্ৰ যেতিয়া মন্থন কৰিলে মন্থনৰ উদ্দেশ্যটোৱেই হ'ল সৃষ্টি কি সৃষ্টিৰ কাৰণে অমৃত সৃষ্টিৰ কাৰণে কিন্তু এইটো জানিব লাগিব যে অমৃত হ'ল মানে শ্ৰেষ্ঠ বস্তু আটাইতকৈ ভাল বস্তু শ্ৰেষ্ঠ বস্তু এটা পাব লাগিলে তাত বহুত কষ্ট আছে তাৰ আগতে বহুত বিপদৰ সন্মুখীন হ'ব লাগিব ভাল এটা পাবলৈ হ'লে আমি ভাল ৰিজাল্ট পাবলৈ হ'লে যথেষ্ট কষ্ট কৰিব লাগিব এই মন্থনতো প্ৰথমতে সমুদ্ৰত মানে বিষ উঠলি উঠিল বিষ এনেকুৱাকৈ উঠলি উঠিল যে জগতত প্ৰাণীসকল ৰ'ব নোৱাৰা হৈ গ'ল বাসুকী মুখেদি ওলাইছে নেকি এইটো সমুদ্ৰৰ মন্থনৰ ফলত ওলাইছে বাসুকীৰ মুখৰ পৰা ওলাইছে মন্থনৰ ফলত সমুদ্ৰৰ পৰা ওলাইছে আপোনাৰ গাখীৰ মন্থন কৰিলেও এটা ফেন ওলাই নহয় ওলাই সেই ফেনটো বিষাক্ত নহয় যদিও শিৱৰ হেৰি নহয় সেইটোতো মানুহে আৰু ব্যৱহাৰ নকৰে আপুনি যেতিয়া গুড় পগাই চাবচোন কুঁহিয়াৰ পেৰিলে গুড় যেতিয়া পগায় তাত যিবিলাক ফেন উঠে সেইবিলাক কাঢ়ি কাঢ়ি পেলাই দিয়ে তাৰমানে সেইবিলাক ভাল বস্তু নহয় গতিকে মন্থন কালত প্ৰথমে এটা বস্তু ওলায় সেইটো বিষাক্ত বস্তু আমি কথা পাতিম সেইটো বিষয়লৈ আমি আহিম আমি এনিভাৰ 24 শ্ৰোতা দৰ্শকবৃন্দ চাই আছে আজি আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয় মহাশিৱৰাত্ৰিৰ তাৎপৰ্য আৰু পৰম্পৰা আমি খন্তেক বাণিজ্যিক বিৰতি ল'ব লাগিব আমি এতিয়া খন্তেক বাণিজ্যিক বিৰতিলৈ আহিছোঁ পুনৰ ঘূৰি আহিম এই পবিত্ৰ মজিয়ালৈ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 অত্যাধুনিক চিকিৎসা
চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰি আমি কথা পাতি আছিলোঁ হলাহল বিষৰ কথা। শিৱই হলাহল বিষ পান কৰাৰ পিছত তেওঁৰ ডিঙিটো নীলা হৈ গ'ল, নহয় জানো? তাৰপিছত সেইটো তেওঁ হজম কৰিব পাৰিলে। অঁ, সেইটো হজম কৰিলে মানে তেওঁ এইটো অৰ্থটো কি হ'ল যে এই যিখিনি বিষ আছিল, হয়, মানে বৰ্জ্য পদাৰ্থ, হয়, সমুদ্ৰ মন্থনৰ পৰা উত্থিত বৰ্জিত পদাৰ্থ, সেইখিনি শিৱই ক্লিয়াৰ কৰি দিলে। দি পেলাই দেৱতাসকলৰ অসুৰসকলৰ কল্যাণৰ নিমিত্তে তেওঁ নিজে গৰলটো পান কৰিলে, হয়, লোক কল্যাণৰ নিমিত্তে। গৰলটোতো আমি ৰখাই দিলে, ৰখাই দিলে, ভিতৰত যাব দিয়া নাই। অঁ, মানে
এনেকুৱা গড়লটো উঠাৰ পিছত এনেকুৱা হৈছিল তাৰ যিটো উত্তাপ গড়লৰ উত্তাপত গোটেই সমগ্ৰ বিশ্ব বিষময় হৈ পৰিছিল সেইকাৰণে মানে দেৱতা মানৱ গন্ধৰ কিন্নৰ সকলোৱে হুলস্থুল কৰিবলৈ ধৰিলে যে এতিয়া কোনো বাচি নাথাকিব সংসাৰেই বৰ্তি নাথাকিব সেইকাৰণে তেওঁ প্ৰাৰ্থনা শুনি তেওঁ মানে সেইটো গড়লটো তেওঁ পাণ কৰি পেলালে পাণ কৰি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক তেওঁ ৰক্ষা কৰিলে বুজিছেনে আৰু কোৱা হয় যে এই বিষৰ যেতিয়া জ্বালাৰ পৰা মুক্ত হ'ল মানুহবিলাকে যেতিয়া বিষৰ ভয়ৰ পৰা মুক্ত হ'ল তেওঁলোকে এই আনন্দতে এই দিনটো পালন কৰিছিল এই বুলিও কোৱা শিৱৰাত্ৰি মহাশিৱৰাত্ৰি তেওঁলোকে পালন কৰিছিল শিৱক মানে হেৰি কৰি ভক্তি কৰি পেলাই পূজা কৰি এই দিনটোতেই সেই ঘটনাটো ঘটিছিল আচ্ছা শিৱৰ মূৰ্তি আৰু লিংগ ডিফাৰেন্সটো কি আছে লিংগ পূজা কি কাৰণে কৰা যায় দুৰ্গাত যেনেকৈ দুৰ্গা মূৰ্তিৰ ওপৰত কৰা যায় কালী মূৰ্তিৰ ওপৰত কৰা যায় শিৱ লিংগৰ ওপৰত পূজা কৰা যায় শিৱ মানে কি লিংগ মানে হৈছে এটা চিহ্ন লিংগ মানে প্ৰতীক আকৃতি নহয় প্ৰতীক এটা চিহ্ন যেনে আমাৰ এই ব্যাকৰণে কয় পুংলিংগ মানে পুৰুষ চিহ্ন য'ত আছে এইটো পুংলিংগ স্ত্ৰী চিহ্ন য'ত আছে স্ত্ৰীলিংগ য'ত উভয় চিহ্ন আছে এইটো উভয় লিংগ গতিকে লিংগ মানে চিহ্ন প্ৰতীক কিহৰ প্ৰতীক যে প্ৰকৃতি আৰু পুৰুষৰ ঐক্য যিটো ৰূপ এই যে লিংগ আৰু পীঠ মানুহে অৰ্থটো অকণমান বেলেগ অৰ্থত লৈ যায় লিংগ শব্দটোৱে আমাৰ স্বাভাৱিক পুংলিংগ বা স্ত্ৰীলিংগৰ কথা বুজোৱা নাই লিংগ শব্দটোৱে বুজাইছে লিংগটো হ'ল এক স্তম্ভ বিশ্ব ব্ৰহ্মাণ্ডৰ মধ্যস্থিত এক স্তম্ভ যিটোক কেন্দ্ৰ কৰি বিশ্ব ব্ৰহ্মাণ্ড পৰিক্ৰমা কৰি আছে সেইটোৱেই লিংগ আকাশ লিংগ আকাশম লিংগ আৰু পীঠ হৈছে পৃথিৱী এই লিংগটোক পৃথিৱীয়ে ধাৰণ কৰি আছে এইটোৱে হ'ল এই লিংগটোৰ অৰ্থ মানুহে অলপমান পীঠখন হ'ল পৃথিৱী যিটোক এই দণ্ডডাল যিটোক ধৰি ৰাখিছে আৰু সেইটোক কেন্দ্ৰ কৰি বিশ্ব ব্ৰহ্মাণ্ডখন চলি আছে এই হ'ল লিংগৰ তাৎপৰ্য আৰু সেইটো হ'ল এই যে পৃথিৱী আৰু আকাশ আকাশ হ'ল পিতৃ পৃথিৱী হ'ল মাতৃ পিতৃ আৰু মাতৃৰ সংযোগটোকে ই বুজাইছে এইটোকে আমাৰ এই নামনি অসমত এটা হেৰি উৎসৱ আছে পাৰতোলা বুলি কয় মানে এইটো কি বুলি কয় তাতে ভঠেলি উৎসৱ আছে নামনি অসমত এই ভঠেলি উৎসৱটোত এডাল বাঁহ তেনেকুৱাকৈ মানে হেৰি কৰি লৈ থিয় কৰি লৈ তাক মাটিত গুৰিটো পুতি দি আকাশৰ লগত তাৰ সম্পৰ্ক ঘটোৱা হয় গোটেই বাঁহডাল কাপোৰেৰে মেৰিয়াই দি পেলাই এইটোৱে তাতো এই মহাদেৱৰ সংস্কৃতিটোৱেই মানে তাতে সম্পৃক্ত হৈ আছে দুৰ্গা পূজাত যেনেকৈ দুৰ্গা মূৰ্তিক পূজা কৰা যায় শিৱ মূৰ্তি এটা আমি এইটো ক'লে নহয় যে শিৱ অকলে নহয় শিৱৰ পূজাটো মূৰ্তিটো অকলেহে আছে শিৱৰ পূজাটো অকলে নহয় শিৱ শব্দটোতেই আছে কি আগতে যে মই কৈছিলোঁ ইকাৰৰ শক্তি বুজায় ইকাৰটোৱে বুজায় শক্তিক আৰু ইফালে শৱটোৱে বুজায় শটোৱে বুজায় মানে মহাদেৱক অৰ্থাৎ এটা হ'ল আমাৰ শৰীৰটোতো এই দুটা বস্তু আছে এটা আছে পদাৰ্থ আৰু এটা আছে শক্তি আমাৰ শাৰীৰিক এই হেৰিবিলাক হ'ল পদাৰ্থ আৰু ইয়াত ভিতৰত যিটোৱে এই শৰীৰটোক পৰিচালনা কৰি আছে সেইটো শক্তি আত্মাটো অৰ্থাৎ শৰীৰ আৰু আত্মা এই দুটা লগ লাগি আমি জীৱটো হৈছোঁ ঠিক তেনেকুৱাকৈ প্ৰকৃতি আৰু পুৰুষ ইকাৰটো হ'ল শক্তি তেওঁ শিৱই কৈছে নিজে যে শক্তিং বিনা শক্তি অবিহনে মোৰ কোনো অস্তিত্ব নাই
গতিকে ইকাৰটো বাদ দিলে হ'ব হ'ব এখেতে কৈ গৈছিলে যে ইকাৰটো নহ'লে হ'ব হ'ব শিৱটো হ'ব হ'ব গতিকে ইকাৰটোৱে হ'ল তাৰ শক্তি শক্তিটো নাথাকিলে ইয়াত যদি আমাৰ শক্তিটো নাথাকে অৰ্থাৎ শক্তিটো কিহে দিয়ে প্ৰাণটোৱে আত্মাটোৱে এইটো ওলাই গ'লে কি হ'ব এইটো হ'ব হ'ব ডেড বডি হ'ব এইটোৱে গতিকে শিৱ আৰু পাৰ্বতী অৰ্থাৎ শক্তি আৰু মানে আমাৰ পদাৰ্থ এই লিংগটো হ'ল পদাৰ্থ আৰু এই পিছটো হ'ল শক্তি ধন্যবাদ ডক্টৰ নৃপেন শৰ্মা ডাঙৰীয়া শিৱ বাবাৰ জন্ম ৰহস্যৰ ওপৰত কিবা মানে কি তেওঁৰ জন্মৰ কিবা কাহিনী আছে নেকি তেওঁতো কোনো জুনি সম্ভৱা নহয় জুনি সম্ভৱা নহয় তেওঁৰ জন্ম সেই মানে কোনো কাহিনী নাই আৰু তেওঁলোকৰ জন্ম হ'বই নোৱাৰে না জন্মিলেই মৰিব লাগে নিতিয়াই বান্ধা ধৰা একেৰাহে চলি আছে সৃষ্টি বাতনিৰ পৰা যাওঁতে কি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃত্যুশ্চ যিটো জন্মিছে সেইটো মৰিবই লাগিব আৰু যিটো মৰিছে সি জন্মিবই লাগিব গীতাৰ বচন গতিকে শিৱ বিষ্ণু ব্ৰহ্ম এইবিলাকৰ জন্মও নাই তেওঁলোকৰ মৃত্যুও নাই কাৰণ জন্ম হ'লে মৃত্যু হ'বই লাগিব অস্তিত্ব সেইটো আপোনাৰ আপুনি হৈছে সেইটোৰ প্ৰমাণ হ'ল কি আমাৰ প্ৰত্যেক জীৱৰে মানুহ গৰু চৰাই চিৰিকটি প্ৰত্যেকৰে জীৱনত আমাৰ আত্মাটো আছে আত্মাটো আছেনে নাই হয় সেইটোতো আমি প্ৰমাণ কৰি দেখুৱাই দিব নোৱাৰোঁ যি মুহূৰ্তত আত্মাটো শৰীৰৰ পৰা ওলাই যাব শৰীৰটো নিষ্প্ৰাণ হৈ মাটিত পৰি যাব তাৰ লৰচৰ কৰিব নোৱাৰে কথা ক'ব নোৱাৰে একো কৰিব নোৱাৰে আৰু সেইটো থকাৰ পিছতে সি আৰু এক্টিভ হৈ উঠিবগৈ এনেকৈ আমাৰ শৰীৰত থকা আমাৰ যিটো জীৱ বা আত্মা সেইটোকে আমি যেনেকৈ দেখা নাই তেনেকৈ শিৱ বা বিষ্ণু বা ব্ৰহ্মা তেওঁলোকৰ শূন্যতে উপঙি আছে সেইটো আমি দেখা নাই ইয়াৰ পৰা টেলিফোন কৰোঁতে আমেৰিকা ৰাছিয়ালৈ মুহূৰ্তৰ ভিতৰত গৈ পায় কিন্তু মেঘৰ গাজনি এটা হ'লে প্ৰথমতে আমি বিজুলীখিনি পাওঁ পোহৰ তাৰপিছত শব্দটো আহিবলৈ সময় লাগে কিন্তু ব্ৰহ্মা বিষ্ণুৰ ক্ষেত্ৰত তেওঁ প্ৰত্যেক জীৱৰে অন্তৰত যিহেতু আছেই গতিকে তেওঁ আহিবলৈ অকণো সময় নালাগে আৰু এই যিটো শিৱৰ আকৃতিৰ কথা কৈছে মানুহ শিৱ সাপ থকা আৰু শিৱলিংগ বেদত যিহেতু শিৱৰ কোনো উল্লেখ নাই শিৱ শব্দটোৰ উল্লেখ আছে কিন্তু শিৱ এই মহাদেৱ বুলি নহয় শিৱ মানে মংগলময় শিৱাস্তে সন্তোবন থান তোমাৰ যাত্ৰাটো মংগলময় মংগলময় অৰ্থত শিৱ শব্দটো ব্যৱহাৰ কৰিছে শিৱ মানুহ বা দেৱতা হিচাপে সেইটো বৰ্ণ নাই ৰুদ্ৰাধ্যায়ী এটা আছে যজুৰ্বেদত তাত অকল ৰুদ্ৰৰ কথা সৃষ্টি কৰা হৈছে আৰ্যসকলে যেতিয়া আহিলে এই বিষ্ণুৰ কথা কৈ আছে মানে বিষ্ণু লক্ষ্মী সৰস্বতী এইবিলাক ভাল ভাল কথা কৈ আছে তেওঁলোকে যেতিয়া দ্ৰাবিড়ীয় সমাজত সোমাই গ'ল যে তোমালোকে আমাৰ এই বিষ্ণু সংস্কৃতি লোৱা তেতিয়া সিহঁত নিজেও উলংগ আছিল আৰু হাবিৰ মাজৰ চিকাৰ ধৰি কাছাতে ফুৰি ফুৰি খাই সেনেকৈ আছিল তেতিয়া সিহঁতক ক'লে যে তহঁতে আমি শিক্ষিত সভ্য আৰু কাপোৰ কানি পিন্ধ আৰু খাবলৈ মেলি এনেকৈ আৰু এনেকুৱা ভাল ভগৱান শিৱ কিন্তু সিহঁতৰ ট্ৰাইবেল মানুহ আছিল সিহঁতে মানে ঠিক আছে দে আমিও তহঁতৰ গুৰুত্বটো মানিম ঈশ্বৰটো মানিম তহঁতেও আমাৰ ঈশ্বৰটো মাৰ তো সিহঁত নিজেই যিটো নাঙঠ গতিকে সিহঁতৰ দেৱতাটোও নাঙঠ শিৱ কালী দুইটাই নাঙঠ গতিকে সেইটো তেওঁলোকে কি কৰে তেওঁলোকে অলপমান মডিফাই কৰি শিৱটো শিৱলিংগ বনাই দি দিলে আৰু শিৱলিংগৰ তলত জনীপীঠ এটা লগাই দিলে গতিকে শিৱ আৰু কালী দুটা তাত এটা বস্তুতে এখেতে কৈ গৈছে সেইটো এটা বস্তুৰে দুইটা বস্তু থাকি গ'ল এটা বস্তু কেতিয়াও সৃষ্টি কৰি নোৱাৰে সৃষ্টি হ'বলৈ দুটা বস্তু লাগিবই প্ৰকৃতি পুৰুষ দিয় নিয়ন্তা মাধৱ গতিকে শিৱলিংগটো তলত জনীপীঠ তাৰ পৰাই তেনেকৈ সৃষ্টি হৈ গ'ল সেইকাৰণে মানুহ সাপ যিটো আছে সেইটো সিহঁতৰ দেৱতা আছিল দ্ৰাবিড়বিলাকৰ এইটো দ্ৰাবিড়ৰ দেৱতা আছিল দ্ৰাবিড়ৰ দেৱতা আমাৰ শিৱৰ গাত সাপ নাই নেকি আমাৰ শিৱৰ গাত সাপ নাই আমাৰ শিৱৰ গাত সাপটো কেনেকৈ থাকিব এইটোৱে থাকিল লিংগটোৱে লিংগত সাপটো কিছুমানে এনগ্ৰেভ কৰি দিয়ে তাত লগাই দিয়ে বা এনেকৈ লগাই দিব পাৰে ওপৰত তাৰমানে সেনেকৈ সেইটোকে মডিফাই কৰি আৰ্যসকলে এই শিৱলিংগটো কৰি দিলে মানুহ সাপ নহয় আচ্ছা ধন্যবাদ আমাৰ সময় বেছি নাই ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এই তিনিজনৰ শ্ৰেষ্ঠতা সম্পন্ন কিবা আছে নেকি সেই শ্ৰেষ্ঠ মতে ভাগৱতৰ এটা খুব সুন্দৰ কাহিনী আছে বহুতবিলাক ঋষিমুনি একেলগে তাতে নদীৰ পাৰত গংগা নদীৰ পাৰত বহি ভাবিলে যে আচ্ছা ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিজনৰ ভিতৰত খুব চমুকে ক'ব সময় নাই এই তিনিজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ তেতিয়া ভৃগুমুনিক পঠিয়াই দিলে ভৃগুমুনি আছিল ব্ৰহ্মাৰ পুত্ৰ তেতিয়া তুমি যোৱাচোন তেতিয়া ভৃগুমুনি ব্ৰহ্মাৰ ৰাজসভাত সোমাই গ'ল ব্ৰহ্মাই ৰাজসভা কৰি আছে তাত সোমাবলৈতো অনুমতি লৈ সোমাব লাগে ব্ৰহ্মাই অনুমতি লোৱা নাই পোনপথে সোমাই গৈছে
ব্ৰহ্মাই এতিয়া দেখিলে ইয়াক ভৃগুমুনিয়ে ভৃগুমুনি সোমাই গ'ল তেতিয়া ব্ৰহ্মাই ভাবিলে ইটো মোৰেই পুত্ৰ খং উঠি তাক ভস্ম কৰিব নেকি নোৱাৰে পুত্ৰ হত্যা হ'ব খুব খং উঠিছে উঠি খংটো দমন কৰিলে আৰু তেতিয়া ভৃগুমুনি ওলাই আহি গ'ল আহি তাৰপিছত শিৱৰ ওচৰত গ'ল শিৱৰ ওচৰত যেতিয়া গৈছে শিৱ তেতিয়া আহিছে বন্ধু তুমি আহিছা ভালে হ'ল শিৱই শ্মশানৰ পৰা আহিছিল হাতত ত্ৰিশূলডাল ফেলে দি এনেকৈ সাবত মাৰি ধৰিব আছে এওঁ ভৃগুমুনি লাহে লাহে পিছুৱাই গৈ আছে তেওঁ শ্মশানৰ পৰা আহিছা না এওঁতো সুন্দৰ শুদ্ধ আহিছে শেষত কি তুমি মোৰ আলিংগন গ্ৰহণ কৰা নাই ত্ৰিশূলডাল আনি মাৰিবলৈ লৈছে লওঁতে পাৰ্বতী আহি শিৱৰ ভৰিত পৰিছে এইটো আপুনি ব্ৰহ্ম হত্যা নকৰিব তেতিয়া সি ৰৈ গ'ল তাতে ভৃগুমুনি তাৰ পৰা গুচি গ'ল ভৃগুমুনি তাৰ পৰা গৈ তেতিয়া বিষ্ণুৰ ওচৰ পালে বিষ্ণুৱে কৰিছে কি অনন্ত তাৰমানে এইটো লক্ষীৰ কলাত শুই পেলে এনেকৈ কিবা কথা বতৰা পাতি আছে এওঁতো দেখি খং উঠি গ'ল পৃথিৱীত ইমান অন্যায় অনাচাৰ অভিচাৰ অতিবৃষ্টি অনাবৃষ্টি হৈছে আৰু তুমি ইয়াতে লক্ষীৰ কলাত শুই পেলাই তুমি মহাসুখত আছা কথা নাই বাৰ্তা নাই গৈ বিষ্ণুৰ বুকুৰ এইখিনিত মাৰিলে এক গৌৰ মাৰিলে বুকুৰ এইখিনিত আজিকালিও আমাৰ পুৰুষবিলাকৰ বুকুৰ এইখিনিত দ হৈ থাকে এক গৌৰ মাৰি দিলে এক গৌৰ যেতিয়া মাৰিলে তেতিয়া লক্ষী তাৰ পৰা তৎক্ষণাত গুচি গ'ল বিষ্ণু উঠি কি হ'ল প্ৰভু আপোনাকতো আপুনি অহা কথাটো মই নাজানো যদি আপুনি অহা খবৰ দিয়ে মই আপুনি গেটৰ পৰা আপোনাক লৈ আহিলোঁ হয় এনেকৈ বেয়া হৈছে আপুনি ইয়াতে চেয়াৰখনত বহকচোন বহক এইটো বুলি বিষ্ণুৱে উঠি ভৃগুমুনিৰ ভৰিকেইটা মালিচ কৰি দিব ধৰিলে লক্ষী যে ইতিমধ্যে নাইকিয়া হৈছিল লক্ষীয়ে একচৰীয়া গৰম পানী লৈ আহিছে আহি প্ৰভু আপোনাৰ ভৰিকেইটাত বৰ কষ্ট পাইছে মোৰ প্ৰভুক আপুনি গুৰি মাৰি দিছে এইখিনি গোটেই হাৰা তেখেতৰ এই হাৰাত আপোনাৰ সুকোমল শৰীৰ পৃথিৱীৰ পৰা আহিছে ইয়াতে গৌৰ মাৰি দিওঁতে আপোনাৰ ভৰিত বহুত দুখ পাইছে আপোনাৰ ভৰিখন এই গৰম পানীখিনিত দিয়ক এই গৰম পানীখিনিত দিছে বিষ্ণুৱে সেই ভৰি মালিচ কৰি দিছে দি পেলাই তাৰপিছত কি হ'ব কি অৱস্থা মানে এইটো তেতিয়া ভৃগুমুনি ফিউজ আৰে কি কাৰবাৰে সেই দুজনৰ পৰা সেই পালে তেওঁ একো নামাতিলে বিষ্ণু কৈছে কওক আপুনি কি কাৰণে আহিছিল মোৰ এই ৰাজ্যলৈ বৈকুণ্ঠপুৰলৈ একো নকয় বৰ দুখে ভাগৰে গুচি গ'ল গৈ য'ত ঋষিমুনিসকল তাত গংগা নদীৰ পাৰত মানে সভাপতি আছিল তেওঁলোকে গৈ এই কথাখিনি কৈ দিলে গতিকে এতিয়া আপোনালোকে নিজেই বিচাৰ কৰক কোন কিমান শ্ৰেষ্ঠ শিৱৰ খং উঠিল দেউতাক ব্ৰহ্মাৰ খং উঠিল আৰু বিষ্ণু এনেই ইমানেই মহান যে বিষ্ণু আৰু লক্ষ্মী দুয়োলগ হৈ এক পৰিচৰ্যা কৰিলে গতিকে বিষ্ণু দেৱানাংগ মুক্তি দেও হৰিহি বিষ্ণু সৰ্বশ্ৰেষ্ঠ কিন্তু শিৱ পুৰাণতো শিৱক শ্ৰেষ্ঠ বুলি কৈছে সেইটো নিশ্চয় মোৰ কাৰণে মোৰ মা শ্ৰেষ্ঠ আপোনাৰ কাৰণে আপোনাৰ মা শ্ৰেষ্ঠ আপোনাৰ মাক মই শ্ৰেষ্ঠ বুলি কৈ সন্মান বিচাৰিলে নহ'ব ধন্যবাদ ডক্টৰ শ্ৰী সতীশ শৰ্মা ডাঙৰীয়া ভাগৱতত আৰু কীৰ্তনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনখনত ঘোষাত লিখিছে যে কেশৱ শিৱ শিৱ ঘোষিও সদায় কেশৱৰ বিনে আৰু বান্ধৱ নাই শিৱক ঘোষিবৰ কাৰণে কোৱা হৈছে আমাৰ একাংশ বৈষ্ণৱে এতিয়া শিৱ পূজা কৰিলে মহাপুৰুষীয়া ধৰ্মত ব্যাঘাত জন্মে বুলি কৈছে এইটো সংগত আপুনি কি ক'ব মই মাজতে একেটা চিন্তা কৰক মই মাজতে কৈ দিওঁ ভাগৱতৰ এটা শ্লোক আছে আপুনি চিন্তা কৰি ভাগৱতৰ এটা শ্লোক আছে স্বয়ে বাহং মহাদেৱ স্বয়ে বাহং জনাৰ্দন উভয়ৰ অন্তৰং নাস্তি ঘটস্থ জলয়ৰিব ভগৱান বিষ্ণুৱে কৈছে ময়েই মহাদেৱ ময়েই বিষ্ণু আৰু দুইটা এটা গিলাচত যদি আধামান গংগাৰ পানী আধামান ব্ৰহ্মপুত্ৰৰ পানী দিয়া হয় সেইটো গংগাৰ পানী লাগিলেও তাৰ পৰাই দিব পাৰে ব্ৰহ্মপুত্ৰ লাগিলেও তাৰ পৰাই দিব পাৰে আৰু সেই পানীখিনি পৃথক কৰিব নোৱাৰে তেনেকৈ বিষ্ণু আৰু শিৱ আমি দুজন এজনেই দেৱতা কিন্তু আমি দুটা ৰূপ ধাৰণ কৰিছোঁ দুটা ৰূপ এইকাৰণে ধাৰণ কৰিছোঁ যিবিলাকে নীতি নিয়ম মাৰণ কৰি ঠিকমতে সংসাৰ চলাব পাৰে তেওঁলোকে বিষ্ণুক ভাবক যিবিলাকে নীতি নিয়ম মানিব নোৱাৰে চাৰিওফালে জেংকে চেংকে ঘূৰি ফুৰে সংসাৰত তেওঁলোকৰ নীতি নিয়ম মাৰিবৰ মানে পৰিৱেশেই নাই গতিকে তেওঁলোকে এই বিষ্ণুক ভাবিব গ'লে এইটো হেৰি নহ'ব শিৱই যেনেকৈ হেৰি কৰিছিলে গতিকে সেনেকুৱা অৱস্থাত কি হ'বগৈ তুমি কিমান মানে নীতি নিয়ম নমতাকৈ থাকিব পাৰা তাতকৈ মই শিৱ মই শ্মশানত থাকোঁ মই একো খাবলৈ নাই গা ধুৱালৈ নাই মোতকৈতো তুমি পবিত্ৰ আছা গতিকে মানুহে নিজৰ আৰাধ্য দেৱতা এজনক নিজৰ সমান কৰি লয় গতিকে মোতকৈ হয়তো মোতকৈ মোৰ আৰাধ্য দেৱতা আৰু মানে বেছিহে অপবিত্ৰ হৈ আছে গতিকে মই যদি শুদ্ধ হ'ব লাগে মোক তেওঁ শুদ্ধ কৰিব আৰু যিবিলাক বেছি নিয়ম নীতি মানি থাকে তেওঁলোকে বিষ্ণুক পালন কৰিব
সেইটোৱেই কথা কথাটো সেইটোৱেই আৰু এইটোত দিবলগীয়া উত্তৰ নায়েই আচলতে মই সেইকাৰণে ভাবিবলগীয়া হৈছে কাৰণ সেই ঘোষাফাঁকিতে কৈছে শেষ হ'ব শিৱ শিৱ ঘোষেও সদায় সদায় তাৰমানে তেনেকুৱা শিৱ হাজাৰটা শিৱ আছে দুয়োজন হাজাৰবাৰ শিৱ নাম লৈছে দুয়োজন যে এটাই সেই কথাটো সেই ঘোষাফাঁকিতে কোৱা আছে শিৱাই বিষ্ণু ৰূপাই বিষ্ণু বা শিৱৰূপিনে শিৱৰূপিনে গতিকে সেইটো যদি কোনোবা বেলেগকৈ ব্যাখ্যা কৰিবলৈ যায় হয় তেওঁ এই পন্থাটোৰ পৰা আঁতৰি থাকিব লাগিব নহয় এই ঘোষাবিলাক তাৰ পৰা আঁতৰাই দিব লাগিব ঠিক আছে এইটো মানে শাস্ত্ৰৰ প্ৰকৃত ৰহস্য বা অৰ্থ নুবুজাৰ কাৰণে সেইসকল মানুহে এই কথাটো কৈছে নহয় জানো আৰু শিৱটো পৰম বৈষ্ণৱ শিৱটো পৰম বৈষ্ণৱ গতিকে এজন বৈষ্ণৱক বৈষ্ণৱে যদি নাম নলয় এইটোতো নৱ বৈষ্ণৱ ধৰ্ম তেওঁলোকে হৰিহৰটো এটাই আত্মা বুলি কৈছে হৰিহৰ একাত্মা বুজিছোঁ এতিয়া আমাৰ সদায় সময় হৈ আহিল এতিয়া একেবাৰে শেষত এটা কথা সোধোঁ শিৱ পূজাত বহুত ভক্তই ভাং ঘোটা আদি অৰ্পণ কৰে এই ভাং ঘোটাটো প্ৰকৃততে শিৱই খাইছিল নেকি বা শিৱৰ প্ৰসাদ হিচাপে গ্ৰহণ হয় নেকি বা আমি খাব লাগে নেকি সেই অনাৰ্য মানুহবিলাকে সেই সময়ত সেইবিলাকে খাই সিহঁতৰ হাবিৰ মাজত নিজকে জীৱন প্ৰৱণ কৰিছিল গতিকে মানুহে যিয়ে যি বস্তু খায় সেই বস্তু তেওঁ ভগৱানক দিয়ে গতিকে সেইকাৰণে সেইটো দিছে বাকীখিনি আপুনি বাকীখিনি এইটো হ'ল যে এটা হেৰি আছে যে আমি শিৱক কি বুলি কৈছোঁ আপুনি অলপ আগতে কৈছিলে যে তেওঁ এই নীলা গৰল পিয়া এটা হেৰিও কৈছে গানতো কৈছে নীলা গৰল পিয়া মই নীলকণ্ঠ এই যে নীলা গৰল পিলে মানে কি তেওঁ সংসাৰৰ বেয়াখিনি তেওঁ শোষণ কৰি লৈ আহিলে শোষণ কৰি লৈ আহিলে মানে এই বেয়াবিলাক তেওঁ শোষণ কৰি আনে আমি সমাজে আচলতে আমাৰ যিবিলাক বেয়া বস্তু ইয়াৰ উদ্দেশ্যটো আছিল শিৱক ভাং দিয়াৰ উদ্দেশ্যটো আছিল ভাংটো হ'ল সমাজৰ অপকাৰী বস্তু এই ভাংটো যাতে আৰু সংস্পৰ্শলৈ আমি নাযাওঁ এইটো তোমাক অৰ্পণ কৰিলোঁ সমুদ্ৰৰ বিষ যেনেকৈ পাণ কৰিলা তুমিও এইটো পাণ কৰি ইয়াকো পাণ কৰি তুমি শেষ কৰি দিয়া আমি এইটোক ত্যাগ কৰিলোঁ এই বুলিহে আচলতে শিৱক দিয়া হয় প্ৰসাদ হিচাপে নহয় এতিয়া আমাৰ ভাগনুৰীবিলাকে আৰু সেইটোকে সুবিধা লৈছে গোসাঁয়ে খায় ভগৱানে খায় আমি কিয় নাখাম ভগৱানে নাখায় ভগৱানৰ ওচৰত অৰ্পণ কৰা হৈছে যাতে তেওঁ এই বেয়া বস্তুটো ইয়াৰ পৰা লৈ যায় তেনেকুৱাকৈ আমাৰ কিছুমান হেৰিও আছে কিছুমানৰ এটা লৌকিক প্ৰথা আছে যে এই ফাগুন চ'ত মাহত গাখীৰ নাখায় মানুহে বহু মানুহে গাখীৰ নাখায় কিয় নাখায় এই গৰুবিলাকে এই যিবিলাক ঘাঁহ বন খায় এইবিলাক বোলে বিষাক্ত হয় ফাগুন চ'ত মাহত গতিকে গৰুৱে যেতিয়া বিষাক্ত খাদ্যটো খাব তাৰ গাখীৰটো বিষাক্ত হ'ব সেইকাৰণে এই মাহটোত কিছুমানে গাখীৰ নাখায় আৰু কিছুমানৰ মাজত এটা প্ৰথা আছে যে গাজৰ নাখায় আৰু এইকেইটা বস্তু সেইকাৰণে গাখীৰটো শিৱৰ মূৰত ঢালে মানুহে নাখায় শিৱৰ মূৰত যে বেয়া বস্তুটো কিয় শিৱৰ মূৰত ঢালে শিৱক অৰ্পণ কৰি দে তুমি নিয়া ইয়াৰ আঁতৰাই মোৰ হেৰিৰ পৰা মোৰ যিটো অভ্যাস গঢ়ি উঠিছে মই ইমান দিন খাই আছো এতিয়া তুমি লৈ যোৱা এইটো বেয়া বস্তু তুমিতো গৰল পি দিলা একেবাৰে শেষত কওক মহামৃত্যুঞ্জয় মন্ত্ৰটোৰ ওপৰত কওক 2 মিনিট সময় নাই আমাৰ শেষ হৈ গ'ল মহামৃত্যুঞ্জয় মন্ত্ৰটোৰ গুণাগুণ কি বৈশিষ্ট্য কি ত্ৰ্যম্বকং যজামহে হয় ওম ত্ৰ্যম্বকং যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম উৰ্বা ৰুকমিব বন্ধনাত মৃত্যুৰ মুক্ষমামৃতাত হয় দিয়ক এই মন্ত্ৰটোৰ অৰ্থ আচলতে বহুত তাৎপৰ্য ইমান কম সময়ত মই ক'ব নোৱাৰিম ত্ৰম্যকম যজামহে ত্ৰম্যকম মানে 3টা চকু যাৰ এই দুটা মানে মানৱ চক্ষু আৰু কপালত থকাটো হ'ল তোমাৰ আগৰ জন্মত কি আছিলে তাৰ জন্মত কি আছে অহা জন্মত কি হ'ব তাৰ পিছত কি হ'ব এই গোটেইবিলাক 3 নম্বৰ চকুৰে দেখা পায় এই ত্ৰম্যকম যজামহে মানে মই নমস্কাৰ কৰিছোঁ সুগন্ধিং পুষ্টিবৰ্ধনম আৰু তোমাক যদি প্ৰাৰ্থনা কৰে মানুহে তেওঁৰ নিজৰ শৰীৰৰ পৰা শুনি যাব আৰু সুগন্ধি উৰ্বাৰ উৰ্বৰ বনে আমাৰ এটা খেতিতে বাঙি বোলা বস্তু আছে সেই বাঙি বোলা বস্তুটো যেতিয়া সি পৰিণত হয় তেতিয়া তাৰ বাকলিটো নিজে নিজে ফাটি যায় গুচাব নালাগে বাকলিটো নিজে নিজে গুচি যায় বাকলিটো গুচি যোৱাৰ পিছত ভিতৰৰ ফলটো আমি নিজে খাব পাৰোঁ সেই বাকলিটো যেনেকৈ নিজে নিজে গুচি যায় হে প্ৰভু সদায় মোৰ সকলো পাপ তাপ বেয়াবিলাক তুমি বাকলিটো গুচাই দিয়াৰ দৰে মোক গুচাই মোক নিষ্পাপ শুদ্ধ মুক্ত পৰম পবিত্ৰ কৰা উৰ্বানুক বন্ধনত মৃত্যুৰ পৰা মোক ৰক্ষা কৰা
মা মৃতাত, মা মানে মোক মৃতাত, মোক মৰাৰ পৰা ৰক্ষা কৰা। অৰ্থাৎ মানুহটো মৰিয়েই থাকিব, আত্মাটোতো নমৰে। গতিকে মোৰ আত্মাটো অহা জন্মত মৃত মানে কি, মোৰ যিমানখিনি জ্বালা যন্ত্ৰণা শোক ভয় আছিল সেইখিনিৰ পৰা মোক মুক্তি দিয়া। তাৰ বাঙিৰ বাকলিটো আপনা আপুনি এৰাৰ দৰে তোমাৰ কৃপাত মোৰ বাকলিবোৰ এৰা গুচি যাওক, মোক শুদ্ধ বুদ্ধ মুক্ত কৰি তোমাৰ লগত চামিল কৰি দিয়া। ঠিক আছে, ধন্যবাদ। দুয়োগৰাকীকে আমি অতিশয় ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি এটা পবিত্ৰ দিন, আপোনালোকক নিমন্ত্ৰণ জনাই আমি আনিছিলোঁ। আৰু মই ভাবিম আমাৰ এনিভাৰ 24ৰ আমাৰ শ্ৰোতা দৰ্শকসকলে হয়তো খুব আজি এই আলোচনাটো হয়তো গুৰুত্ব হিচাপে গ্ৰহণ কৰিব। শ্ৰদ্ধেয় এনিভাৰ 24 সংবাদ মাধ্যমৰ শ্ৰোতা দৰ্শকবৃন্দ, আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি ইয়াত আলোচনা কৰিলোঁ। মই ভাবিম আপোনালোক নিশ্চয় উপকৃত হ'ব। আজি পবিত্ৰ দিনত, আজি মহাশিৱৰাত্ৰি, ইতিমধ্যে প্ৰথম প্ৰহৰ গৈ এতিয়া দ্বিতীয় প্ৰহৰ পূজা আৰম্ভ হ'ব। এই ইমান সুন্দৰ এটা পবিত্ৰ দিনত আজি এনিভাৰ 24ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে প্ৰীতি সন্মান ভক্তিভাৱ সেৱা জনাই আপোনালোক সকলোৰে কুশল কামনা কৰিছোঁ বাবাৰ ওচৰত। বাবাই আপোনালোকক কুশলে ৰাখক, সুখে শান্তিৰে ৰাখক, বেমাৰ আজাৰৰ পৰা নিৰোগী কৰি ৰাখক। সকলো ফালৰ পৰা আপোনালোকক বাবাই শক্তি দিয়ক, আপোনালোকে যাতে ভক্তি কৰিবলৈ আপোনালোকৰ যাতে সুবিধা থাকে। আৰু এই পবিত্ৰ দিনটোত মই সেইটোৱেই আশা কৰি মই পুনৰবাৰ আপোনালোক সকলোলৈকে প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি মই পবিত্ৰ কুমাৰ শৰ্মা এনিভাৰ 24 নিউজ চেনেলৰ মুখ্য উপদেষ্টা আজি মই বিদায় মাগিছোঁ। ধন্যবাদ, নমস্কাৰ। নমস্কাৰ।